নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুলাই। ৰাজ্যবাসীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাৰটাকৈ বৃহৎ ঘোষণা। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ টকা কিমান টকালৈ বৃদ্ধি হ'ব মুখ্যমন্ত্ৰীৰ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে তেন্তে ভাল খবৰ আহি পৰিছে। চৰকাৰী কৰৰ একাউণ্টত 2,70,000 টকা সোমাব আপোনাৰ। কেৱল এয়াই নহয়, দেশৰ কোটি কোটি কৃষকৰ বাবেও ভাল খবৰ দিছে। কৃষকৰ বেংক একাউণ্টত 11,000 টকা প্ৰদান কৰা হ'ব। যদি আপুনি আত্মীয়গত 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত কোনে 25,000 টকা লাভ কৰিব। ইয়াক লৈ নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে বৃহৎ সুবিধা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 1,250 টকা নহয় 3,000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া হ'ব। কিন্তু অৰুণোদয় আঁচনিৰ টকা পাবলৈ 1 আগষ্টৰ পূৰ্বে 31 জুলাইৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ 1,250 টকা সোমাব নে 3,000 টকা সোমাব? বহুতেই কমেণ্ট কৰিছে। যদি আপোনাৰ বেংক একাউণ্ট আছে, আপোনাৰ একাউণ্টৰ সৈতে অতি শীঘ্ৰে আপুনি KYC আপডেট কৰক। যিসকলে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিছে অতি শীঘ্ৰে চেক কৰক আপোনাৰ ষ্টেটাছ, আপোনাৰ লিংক হৈছে নে নাই। যদি আধাৰ কাৰ্ডৰ সৈতে এতিয়ালৈকে একাউণ্ট নম্বৰ লিংক হোৱা নাই 31 জুলাইৰ পূৰ্বে পুনৰ আপুনি ফৰ্মটো ফিল আপ কৰক। আৰু যিসকলে লিংক হৈছে সেইসকলে একো কৰিব নালাগে। যদি KYC সম্পূৰ্ণ নহয় আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসম বাজেটতো কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। দালি চেনি নিমখৰ লগতে পাব মিঠাতেল। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপুনি এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। বৰ্তমান আপোনাৰ অঞ্চলত বানৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। লাখপতি বাইদেৱে লাভ কৰিব 25,000 কোটি টকা। আপুনি আত্মীয়গত 10,000 টকা পাইছেনে? যদি লাখপতি বাইদেউসকলে 10,000 টকা পোৱা নাই তেন্তে সেইসকল মহিলাক পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰিব। যদি তালিকাত নাম থকা সত্ত্বেও আপুনি 10,000 টকা পোৱা নাছিলে তেন্তে এই 10,000 টকা পুনৰ লাভ কৰিব। আৰু যিসকলে 10,000 টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীক 25,000 টকা সোমাই দিব। কিন্তু চৰকাৰে নতুনকৈ কৰিব ভেৰিফিকেশ্যন কোনে যোগ্য, আপুনি 10,000 টকাৰে কি কাম কৰিছে। যদি আপুনি কোনো ধৰণৰ ব্যৱসায় কৰা নাই তেনে ক্ষেত্ৰত আপোনাক 25,000 টকা নিদিয়ে। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আপুনি কৰক আবেদন। সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। এইবাৰ অসমত 15 লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি দিছে এটা এটা কৰি পালন কৰিব। আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা জিঅ' টেকিং কৰি থৈ দিছে সেইসকল হিতাধিকাৰী পুনৰ আবেদন কৰিব নালাগে। সেইসকল হিতাধিকাৰী এতিয়া নতুন তালিকা আহি পৰিব। আৰু যিসকল হিতাধিকাৰীয়ে জিঅ' টেকিং কৰিব পৰা নাছিলে সেইসকল হিতাধিকাৰীক পুনৰ জৰীপৰ কাম কৰিবলৈ আহ্বান জনাইছে। আৰু আগষ্ট মাহৰ পৰা নতুনকৈ পুনৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব গাঁও অঞ্চলত। যিসকলে টাউনৰ পৰা ভিডিঅ'টো চাই আছে সেইসকলে যিকোনো সময়তে অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন। আধাৰ কাৰ্ডৰ সহায়তে আবেদন কৰক। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। হয়, যিসকলে ভূমিৰ অধিকাৰ পোৱা নাই সেইসকলৰ বাবেও ভাল খবৰ দিছে। কিয়নো ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। আৰু মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব প্ৰতিগৰাকীয়ে। প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে সকলো শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়া। হয়, আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। আপুনি ব্যৱসায় কৰিবলৈ প্ৰথম কিস্তিৰ টকা পাইছেনে? যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। CM-AAA আঁচনিৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত 2 লাখ কোটি টকা লাভ কৰিব। কেৱল এয়াই নহয়, ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000 কোটি টকা। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে চৰকাৰে। কৃষকৰ বেংক একাউণ্টত 11,000 টকা সোমাই দিয়া হ'ব। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26 ৰন্ধকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। আৰু বিজেপিয়ে সংকল্প পত্ৰ যিকেইটা উল্লেখ কৰিছে এতিয়া এটা এটা কৰি আখৰে আখৰে পালন কৰিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল সদন সাহস আৰু বিৰোধীৰ বাকযুদ্ধত কপিল বিধানসভাত কেতিয়া হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে বিৰোধীয়ে জনজাতিকৰণ কেতিয়া হ'ব স্পষ্টকৈ উত্তৰ দিয়ক চৰকাৰে জনজাতিকৰণক লৈ চৰকাৰে চিৰিয়াছ নোখৰ অভিযোগ বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰা হ'ব মন্ত্ৰী গোটৰ প্ৰতিবেদন ক'ত লুকাই ৰাখিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়া উত্তাল ভাষণ হয় এটা ডাঙৰ খবৰ আহি পৰিছে উত্তাল ভাষণত কেইবাটাও বিষয়ত মন্তব্য কৰিছে সাহস আৰু বিৰোধীৰ বাকযুদ্ধত কপিল বিধানসভা আৰু বিধানসভাৰ মজিয়াত কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে 6 জনগোষ্ঠীক লৈ কেতিয়া হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপোনাৰ মনত প্ৰশ্ন আছেনে যদি আছে কমেণ্ট কৰি জনাই দিব আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে নে নাই জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পঞ্চায়তৰ সীমাৰ দৰে ৰাজ্য চক্ৰৰ সীমা সমষ্টিৰ ভিতৰতে হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৰিলে বৃহৎ ঘোষণা ৰাজ্য চক্ৰৰ কাৰ্যালয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা অসমত 126টা সমষ্টিতে থাকিব লাগিব ৰাজ্য চক্ৰৰ কাৰ্যালয় আন সমষ্টিত থকা ৰাজগাঁও অন্তৰ্ভুক্ত হ'ব নিজ সমষ্টিৰ ৰাজ্য চক্ৰত অসমৰ 14টা সমষ্টিত হ'ব নতুন ৰাজ্য চক্ৰ ক'ত ক'ত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকা প্ৰকাশ কৰিছে পাকা বেতবাৰী চেঙা শ্ৰীজনগ্ৰাম আৰু বীৰসিং জৰুৱা কেৱল ইয়াই নহয় জলেশ্বৰ বৰখলা থলাই খোৱাং আৰু মধ্য গুৱাহাটী নাওবৈচা মাকুম ডিগবৈ বিশালী আৰু ৰঙাপাৰা অসমৰ প্ৰতিটো সমষ্টিতে থাকিব লাগিব নিজ নিজ ৰাজ্য চক্ৰৰ কাৰ্যালয় বিধানসভাত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত যিটো ঘোষণা কৰিছে আপুনি কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ E20 পেট্ৰলক লৈ বিবাদত পৰিব নেকি বিজেপি NDAৰ 50%তকৈ অধিক ভোটাৰ হৈ পৰিছে অসন্তুষ্ট এক সমীক্ষাৰ পিছতে হলঠিকত পৰিছে সাহসীয় বিজেপি হয় এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে NDAৰ 50%তকৈ অধিক ভোটাৰ হৈ পৰিছে নেকি অসন্তুষ্ট E20 পেট্ৰলক লৈ জনতাই কি ক'ব এক সমীক্ষাৰ পিছতে হলঠিকত পৰিছে নেকি আচলতে বিজেপি চৰকাৰ পৰৱৰ্তী নিৰ্বাচনত বৃহৎ সংখ্যক ভোটাৰ হেৰুৱাব নেকি বিজেপিয়ে NDAৰ 52.5% ভোটাৰে E20 পেট্ৰলক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে কিন্তু ইয়াৰ বিপৰীতে 18% ব্যৱহাৰ কৰিব বিচাৰিছে E20 পেট্ৰল ইথানল মিহলোৱা নীতিক লৈ সমৰ্থন নকৰে অধিকাংশ NDA ভোটাৰে চি ভোটৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য E20 পেট্ৰলক লৈ বিপদত পৰিব নেকি বিজেপিয়ে E20 পেট্ৰলক লৈ জনতাই কি ক'ব জনতাই সমৰ্থন কৰে নে নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আদিবাসী পূৰ্বক নহয় হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত নাচিব আদিবাসীয়ে হয় আদিবাসীসকলৰ ফালৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰিছে আদিবাসীক হিমন্ত বিশ্ব শৰ্মাই ভৰিৰ তলত ৰাখিব বিচাৰিছে আদিবাসীৰ মাটিৰ বাবে মাত মতাৰ বাবে অমিত নাগক গ্ৰেপ্তাৰ কৰিছে বিজেপি চৰকাৰে অতি শীঘ্ৰে মুকলি কৰি দিয়ক অমিত নাগক আৰু প্ৰণৱ দলেক চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে ভৰাই দিয়া হয় জেলতে আৰু এনেকৈ পতন হ'ব এদিন বিজেপি চৰকাৰৰ কাজিৰঙাৰ হাতীখুলি ইংলে পথাৰত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল 3জনক আৰু ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু চৰকাৰী বিষয়ক অপদস্থ কৰা বিষয়ত ৰুজু হৈছিল গোচৰ আৰু ঘটনা সন্দৰ্ভত স্থানীয় লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ আদিবাসী পূৰ্বক নহয় হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত নাচিব আদিবাসীয়ে হয় আদিবাসীসকলৰ পৰা যিটো মন্তব্য কৰা হৈছে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত ক'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত কিমান ভোটাৰ আছে তথ্য দিলে ৰাজ্য চৰকাৰে 91,385 জন ভোটাৰ আছে ৰাজ্যত আৰু 96,728 জনক বিদেশী হিচাপে ঘোষণা কৰা হৈছে আৰু উচ্চ ন্যায়ালয়ত আবেদন কৰা 831 জন বিদেশীৰ ৰায় দিছে আদালতে আৰু 6,971 জনক ভাৰতীয় বুলি ঘোষণা কৰিছে বিদেশী ন্যায়াধীকৰণে অসমত কিমান ভোটাৰ আছে তাৰ তথ্য দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 বছৰৰ পিছত দেশত পুনৰ কোভিডৰ আতংক ঘূৰি আহিব নেকি মাস্ক আৰু চেনিটাইজাৰৰ দিন তামিলনাডুত কোভিডত আক্ৰান্ত হৈছে 335 জন লোক আৰু বৰ্তমানলৈকে 2জনকৈ লোকৰ মৃত্যু হৈছে কোভিডত শিশু আৰু বৃদ্ধ গৰ্ভৱতী মহিলাক সাৱধানে থকাৰ আহ্বান
কেৱল এয়াই নহয়, গায়ক কুমাৰ চানুৰ পুত্ৰ আক্ৰান্ত হৈছে কভিডত। অন্ধ্ৰপ্ৰদেশত কেইবাজন লোক আক্ৰান্ত হৈছে কভিডত। 4 বছৰৰ পিছত দেশত পুনৰ কভিডৰ আতংক হয় এটা বেয়া খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি হ'ব পাৰিব ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰি লাভৰ সপোন দেশসকলৰ বাবে সুখবৰ। চকুৰ বাবে দাখিল হোৱা বাজেটত নিযুক্তিৰ নতুন দিগন্ত। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে দাখিল হোৱা বাজেটত নিযুক্তিৰ নতুন দিগন্ত আৰু অতিৰিক্ত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য চৰকাৰৰ। বিগত 5 বছৰত 1.64 লাখ লোকক দিছে চৰকাৰী চাকৰি। পুনৰ অতিৰিক্ত 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰে। বিভিন্ন বিভাগত অহা 5 বছৰত চৰকাৰে দিব এই নিযুক্তি। আপুনি হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল। আজিৰ পৰাই সকলোৱে প্ৰিপাৰেশ্যন কৰক। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।